নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো চেনেলটো যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেট ইয়াৰ পৰাই পাই থাকিব আৰু আজি নতুন যিমান ভেকেন্সি আহিছে মই ডিটেইলছখিনি দেখুৱাই আছো চাই যাব আজিৰ প্ৰথম ভেকেন্সি আহিছে আপোনালোকৰ মাৰুতি সুজুকি ডিলাৰ এখনৰ পৰা আহিছে পোষ্ট আহিছে সেলছ এক্সিকিউটিভ কোৱালিফিকেশন গ্ৰেজুৱেচন নহলে এইচএছ পাস কৰা হলে হ'ব আৰু লোকেশন চাইলক যোৰহাট তেওক মাজুলী শিৱসাগৰ গলকি সোনাৰী আমগুৰি মৰিয়নি আৰু তিতাবৰ এইকেইটা লোকেশন আছে ইয়াৰে কোনটো লোকেশনৰ পৰা আপোনালোকে এপ্লাই কৰে এপ্লাই কৰাৰ টাইমত লিখি দিব কন্টাক্ট নম্বৰ দিয়া আছে এই নম্বৰটোত আপোনালোকে কন্টাক্ট কৰিব যদি হোৱাটছআপ আছে হোৱাটছআপত বায়োডাটা পঠিয়াই দিব নিজৰ লোকেশন আৰু নামটোৰে হৈতে আৰু যদি কন্টাক্ট কৰি ল'ব বিচাৰে কল কৰিব বিচাৰে কল কৰিব পাৰে পিছৰ পোষ্টটো আপোনালোকৰ উইজডম সিনিয়ৰ সেকেন্ডাৰী স্কুল তেজপুৰৰ পৰা আহিছে পোষ্ট আহিছে ফিজিক্স টিচাৰ কেমিষ্ট্ৰি টিচাৰ ইংলিছ নন টিচিং ষ্টাফ বয়জ হোষ্টেল ওয়াৰ্ডেন আৰু হোষ্টেল সুপাৰিনটেন্ডেন্টৰ পোষ্ট হয় ফেকাল্টি ভেকেন্সি কিটাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন মাস্টাৰ্স কৰা হ'ব লাগিব লগতে বিএড লাগিব আৰু বাকি হোষ্টেল ওয়াৰ্ডেন হোষ্টেল সুপাৰিনটেন্ডেন্ট এই কিটাৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন আৰু লগতে এক্সপেৰিয়েন্স থকা হ'ব লাগিব পাৰ্কস খিনি চাইলক এট্ৰেক্টিভ স্যালাৰি থাকিব তাৰ লগতে ফুডিং আৰু লজিং ফেসিলিটি খিনি দিয়া হ'ব এইটো এপ্লাই মেইল হয় এই মেইলটোত এপ্লাই কৰি ল'ব আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 3 জুলাই পিছৰ পোষ্ট আপোনালোকৰ মটৰলা কোম্পানীৰ পৰা আহিছে পোষ্ট আহিছে ব্ৰেণ্ড প্ৰমোটৰ ডিউটি টাইম হ'ব ৰাতিপুৱা 10:30 পৰা 8:30 লৈকে কোৱালিফিকেশন 12 পাস কৰা হলে হ'ব সেলছ এক্সপেৰিয়েন্স ইজ মেন্ডেটৰী মিনিমাম 6 মাহৰ এক্সপেৰিয়েন্স লাগিব আৰু স্যালাৰি ইয়াতে 10000 ৰ পৰা 15000 ৰ ভিতৰত হ'ব বেসিক স্যালাৰি তাৰ লগতে ইনসেন্টিভ থাকিব সো এপ্লাই মেইল দিয়া আছে এই মেইলটোত আপোনালোকে নিজে এপ্লাই কৰাৰ টাইমত আপোনালোকৰ মেইলৰ যেটো সাবজেক্ট লাইন তাতে লিখি দিব এপ্লিকেশন ফৰ দা পোষ্ট অফ ব্ৰেণ্ড প্ৰমোটৰ আৰু লগতে নিজৰ যেটো আপোনালোকৰ এড্ৰেছ হয় মানে নিজৰ যেটো ডিস্ট্ৰিক্ট হয় এই ডিস্ট্ৰিক্টখনৰ নামটো দি দিব পিছৰ পোষ্ট আপোনালোকৰ ডেলিভাৰী কোম্পানীৰ পৰা আহিছে পোষ্ট হৈছে ম্যানেজাৰ লোকেশন হ'ব তেজপুৰ ফুল টাইম জব হয় কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব মিনিমাম আৰু ইয়াতে প্ৰিফাৰেন্স দিব যদি ইঞ্জিনিয়াৰিংৰ ডিগ্ৰী কৰা আছে বা এমবিএ কৰা আছে প্ৰিফাৰেন্স দিব মিনিমাম 3 বছৰ এক্সপেৰিয়েন্স লাগিব লজিষ্টিক কোম্পানীত কাম কৰা এক্সেলেন্ট কমিউনিকেশন আৰু নেগোসিয়েশন এবিলিটি হ'ব লাগিব সো ইন্টারেস্টেড হলে এই মেইলটো বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট হ'ব আপোনালোকৰ 2 জুলাই পিছৰ পোষ্টটো আশ্ৰয় ফুড প্ৰাইভেট লিমিটেডৰ পৰা আহিছে পোষ্ট আহিছে এইচআৰ এক্সিকিউটিভ এইটো পোষ্টৰ কাৰণে আপোনালোকৰ এইচআৰত এমবিএ কৰা হ'ব লাগিব আৰু কিছুমান ইয়াতে পইণ্ট আছে যদি এপ্লাই কৰে পইণ্ট বিলাক পঢ়ি যাব 1 to 2 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স বিচাৰিছে সো ইন্টারেস্টেড হলে এই মেইলটো বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট হ'ব আপোনালোকৰ ইয়াতো 2 জুলাই পিছৰ পোষ্টটো আপোনালোকৰ ইনভেষ্টমেন্ট এণ্ড ফাইনেন্স কোম্পানীৰ পৰা আহিছে পোষ্ট আহিছে এৰিয়া মেনেজাৰ লোকেশন হ'ব গুৱাহাটী বৰপেটা আৰু আগৰতলা সো কোৱালিফিকেশন আৰু কিছুমান ইম্পৰ্টেন্ট পইণ্ট দিয়া আছে ইয়াতো সো পইণ্ট বিলাক আপোনালোকে পঢ়ি যাব যদি এপ্লাই কৰে পঢ়ি যাব এপ্লাই নকৰিলে পঢ়ি যাব নালাগে ভিডিওটো পোষ্ট কৰি লৈ কিনে পঢ়ি যাব যদি এপ্লাই কৰে এইটো পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু যেটো মেইলৰ সাবজেক্ট লাইন তাতে লিখি দিব এৰিয়া মেনেজাৰ এপ্লিকেশন আৰু নিজৰ নামটো লিখি দিব আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 3 জুলাই পিছৰ পোষ্ট আপোনালোকৰ ৰেপুটেড ইনষ্টিটিউট এটাৰ পৰা আহিছে লোকেশন হ'ব বৰবাৰী ভিআইপি ৰোড পোষ্ট আহিছে কাউন্সিলৰ আৰু ৰিসেপশনিষ্টৰ পোষ্ট আপোনালোকে ফ্লুয়েন্ট হ'ব লাগিব ইংলিছত আৰু বেসিক কম্পিউটাৰ নলেজ জানিব লাগিব তাৰ লগতে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু এইটো পোষ্ট হয়তো ফিমেলৰ কাৰণে হয় মেইল হয়তো এপ্লাই কৰিব নোৱাৰিব নেকি তেওঁলোকে মেনশন কৰা নাই কিন্তু মেইল এপ্লাই কৰি চাব যদি কৰিব বিচাৰে কৰি চাব কিন্তু এইটো ফিমেলৰ কাৰণে হ'ব লাগে আৰু নৰ্থ ইষ্টৰ যদি কোনোবা ক্যান্ডিডেট হয় তেওঁলোকক আগতে প্ৰিফাৰেন্স দিব সো হোৱাটছআপ নম্বৰ দি আছে এই নম্বৰটোত এপ্লাই কৰিব লাষ্ট ডেট হ'ব আপোনালোকৰ জুলাই 1 তাৰিখ পিছৰ পোষ্ট আপোনালোকৰ ৰিলায়েন্স ডিজিটেলৰ পৰা আহিছে পোষ্ট আহিছে ফাইনেন্স এক্সিকিউটিভ কোৱালিফিকেশন বিকম ফ্ৰেছ বিকম কৰা হ'ব লাগিব ফ্ৰেছাৰ হলেও এপ্লাই কৰিব পাৰিব ইয়াতে দিয়া আছে ফ্ৰেছাৰ ফাইনেল ইয়াৰ ক্যান্ডিডেট হলেও এপ্লাই কৰিব পাৰে আৰু যদি বিকম কমপ্লিট কৰিছে 2024 ত এপ্লাই কৰিব পাৰিব মানে ফ্ৰেছাৰৰ কথাই কৈছে লোকেশন গুৱাহাটী আৰু শিলিগুৰি দুটা লোকেশন দিয়া আছে both মেল আৰু ফিমেল এপ্লাই কৰিব পাৰে এপ্লাই কৰিবৰ কাৰণে এই মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব আপোনালোকৰ জুলাই 1 তাৰিখ পিছৰ পোষ্টটো আপোনালোকৰ কাৰ ৰিনোন এজেন্সি এটাৰ পৰা আহিছে লোকেশন হ'ব খ্ৰীষ্টান বস্তি গুৱাহাটী জেন্ডাৰ মেলৰ কাৰণে হয় অকল সো এইটো পোষ্টত আপোনালোকৰ দুটা ইম্পৰ্টেন্ট পইণ্ট মই কৈ দিছো যে এই পোষ্টত আপোনালোকৰ দুটা শিফট আছে এটা প্ৰথম শিফটটো হ'ল ৰাতিপুৱা 5টা বা 6টা বজাৰ পৰা শিফটটো ষ্টাৰ্ট হ'ব আপোনালোকৰ 9টা পৰা 10টা লৈকে শিফটটো চলি থাকিব এটো হ'ল মৰ্নিং শিফট আৰু যেটো ইভিনিং শিফট হয় হেতু আপোনালোকৰ 2-3টাৰ পৰা ষ্টাৰ্ট হৈ কিনে ৰাতি 8টা বজালৈকে আপোনালোকৰ শিফট হ'ব সো দুটা শিফট আছে ইয়াতে আৰু আপোনালোকৰ যেটো ষ্টাৰ্টিং স্যালাৰি হেতু 10000 প্লাস ফুড এলাউন্স দিয়া হ'ব প্লাস ফ্ৰী ফাৰ্নিশ্ড একমোডেশন থকা খোৱা দিয়া হ'ব
আৰু যেটো আপোনালোকৰ স্যালাৰি ইনক্ৰিমেন্ট অপচন হেতু আপোনালোকৰ এবাৰ যেতিয়া আপুনি কামখিনি ভালকে বুজি পাব আৰু কৰিব পাৰিব ক্যাচ কৰিব পাৰিব কামখিনি তাৰ পিছত আপোনালোকৰ ইনক্ৰিমেন্ট হৈ যাব ইয়াতে দিয়া আছে আৰু কিছুমান ইয়াতে এটা দুটা পইণ্ট দিয়া আছে এইখিনি পঢ়ি চাব যদি এপ্লাই কৰে কোনোবাই সো এপ্লাই কৰিব কেনেকৈ ইয়াতে ইমেইলটো দিয়া আছে ইমেইলটোত এপ্লাই কৰি ল'ব লাষ্ট ডেট হ'ব ইয়াতে আপোনালোকৰ জুলাই 5 তাৰিখ সো আজি ভ্যাকেন্সি এইখিনি আছিল লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত যদি ভাল পায় লাইক এটা কৰি দিব সো আজিলৈ ধন্যবাদ